দিবলৈ লৈছে এটা গুৰুত্বপূৰ্ণ খবৰ। দুলীয়াজানৰ নগাজানত তৈলখাটত ভয়ংকৰ বিস্ফোৰণ। অইল ইণ্ডিয়া লিমিটেডৰ ৩০৯ নং তৈলখাটত হঠাৎ অহৰহ গেছ নিগত শস্য অপাশে বিয়পি পৰে। অইল ইণ্ডিয়াৰ অকৰ্মণ্যতাৰ বাবে কটমপি ৰক্ষা পৰিল দুখনকৈ গাঁৱৰ ৰাইজ। অইল ইণ্ডিয়াৰ গাফিলতিৰ বাবে এনেকুৱা ধৰণৰ কাণ্ড সংঘটিত হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ। ইতিমধ্যে উক্ত স্থানত অইল ইণ্ডিয়া লিমিটেডৰ বিভাগীয় কৰ্তৃপক্ষ উপস্থিত হৈ ঘণ্টাজোৰৰ প্ৰচেষ্টা অন্তত নিগত হোৱা গেছ বন্ধ কৰিবলৈ সক্ষম হয়। পুনৰবাৰ জনাইছো, সেই গুৰুত্বপূৰ্ণ খবৰটো দুলীয়াজানৰ নগাজানত সংঘটিত হৈছে ভয়ংকৰ বিস্ফোৰণ। অইল ইণ্ডিয়া লিমিটেডৰ ৩০৯ নং তৈলখাটত হঠাৎ গেছ নিৰ্গমন হৈছে। অইল ইণ্ডিয়াৰ অকৰ্মণ্যতাৰ বাবে কথমপি ৰক্ষা পৰিল দুখনকৈ গাঁও। অইল ইণ্ডিয়াৰ গাফিলতিৰ বাবে এই ধৰণৰ কাণ্ড সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে স্থানীয় ৰাইজে। ইতিমধ্যে উক্ত স্থানত অইল ইণ্ডিয়া লিমিটেডৰ লোক উপস্থিত হৈ সম্প্ৰতি গেছ নিৰ্গমন কাৰ্য প্ৰক্ৰিয়া বন্ধ কৰি তোলা হৈছে। তাৰমানে আপোনালোকে চাগে গম পায় এতিয়ালৈ যে এইটো হৈছে আমাৰ ৱেল 309। এইটো আপোনাৰ কঁঠালগুৰি OCSৰ আণ্ডাৰত। আৰু ৱেলটো গেছ ৱেল হয়, আৰু ৱেলটো আপোনাৰ ৰেগুলাৰ প্ৰডাকশ্যন থাকে। আৰু ৱেলটো আমি টাইমলি ধৰক যিহেতু ৰেগুলাৰ প্ৰডাকশ্যন থাকে, আমাৰ ৰেগুলাৰ এইটো চেক কৰা হয়। আৰু যোৱাকালি আজি ৰাতিপুৱা হঠাৎ কি হ'ল, মাটিৰ তলৰ পৰা গেছৰ লগতে খুব ফ'ৰ্চত মানে চেণ্ড প্ৰডাকশ্যন হ'ল। আৰু চেণ্ড প্ৰডাকশ্যন হোৱাৰ কাৰণে আপুনি ধৰক ৱেলটোৰ কিনাৰত দেখিব এতিয়া যে বগা হৈ পৰি আছে, চেণ্ডবিলাক পৰি আছে। এই চেণ্ডে মানে আমাৰ ৱেলৰ ফ্লো লাইনডাল কাটি দিলে। কাটি পেলাই ৱেলডাৰ ফ্লো লাইনডাল কমপ্লিটলি পাৰ্ট হৈ গ'ল, ছিঙি গ'ল। এই ছিঙি যোৱাৰ কাৰণে মানে আমাৰ গোটেই হেভি গেছ লিকেজ এটা হ'ল। লিকেজৰ খবৰ পাই পেলাই আমাৰ ফায়াৰ টেণ্ডাৰ আছে, ফায়াৰ ছাৰ্ভিচ ইমাৰ্জেঞ্চি গেং আছে, ফায়াৰ ছাৰ্ভিচ গেং আছে, তেখেতসকলক খবৰ দিয়া হ'ল। গতিকে দুখনকৈ ফায়াৰ টেণ্ডাৰ আহি ওলালে ইয়াতে। প্লাছ আমাৰ কমিশ্যনিং এণ্ড ৱৰ্কঅভাৰ ইমাৰ্জেঞ্চি গেঙো আহিলে, কঁঠালগুৰি OCSৰ গেঙো আহিলে। আহি পেলাই তেখেতসকলে কি কৰিলে, আমাৰ এক্সপাৰ্টছ্ৰীৰ মাষ্টাৰ ভাল্ভটো বন্ধ কৰি দিলে। বন্ধ কৰি পেলাই এই লিকটো কণ্ট্ৰল কৰা হ'ল। ধৰক আপোনাৰ উইদিন 45 মিনিটমানৰ ভিতৰত মানে আমি প্ৰথম খবৰ পোৱাৰ পৰা 45 মিনিটমানৰ ভিতৰত ৱেলটো কণ্ট্ৰল কৰা হ'ল। চাওক, এতিয়া আমাৰ এইটো আমাৰ ওপৰত কণ্ট্ৰল কৰিবলগীয়া একো নাই। ওপৰত আমাৰ যি কণ্ট্ৰল একচুৱেলি এক্সপাৰ্টছ্ৰীৰ যোনখিনি কণ্ট্ৰল ডিভাইচ আছে, মাষ্টাৰ ভাল্ভ বুলি কওঁ, সেইখিনি ডিভাইচ মানে চাফিচিয়েণ্ট যিকোনো এনেকুৱা ধৰণৰ ইমাৰ্জেঞ্চি কণ্ট্ৰল কৰাৰ পৰা। আৰু যোনটো আপোনাৰ মেইন ৰুট কজ আছে যে মাটিৰ তলৰ পৰা চেণ্ড কিহৰ কাৰণে আহিবলগীয়া হ'ল, সেইটো আমি ষ্টাডি কৰিম। ষ্টাডি কৰি পেলাই কি কৰিব পাৰি যাতে ফিউচাৰত এনেকুৱা ঘটনা নহয়, সেইটো আমি চাম। গেং লগে লগে আহি ওলাইছে, আমাৰ ফায়াৰ টেণ্ডাৰ আহি ওলাইছে, আৰু আমাৰ ৱেল কণ্ট্ৰল টীমো আহি ওলাইছে। গতিকে তেনেকৈ একো ভাবিবলগীয়া কথা একো নাই।